জৰে ধিমি ধিমি বিচাৰি মৰম দুহাত মচি মচি সেমেকাও চপনি তিয়াগো যে সাক্ষী বহু যুগ মুকলি মুকলি উশাহ মুকলি ইলুতি শিলুতি পৃথিৱীৰ নাচন আবেগৰ দোলনি এধানি এবানি খাই খাবাথুৰি বৰণি সপোন বান্ধোন মৰমৰ বান্ধোন জীৱনৰ বান্ধোন আবেগৰ বান্ধোন হেঁপাহৰ বান্ধোন আদৰৰ বান্ধোন আপোনৰ কোনোবা তোৰ কাষত থাকক বা নাথাকক মই সদায় তোৰ লগত ছাৰ দৰে থাকিম মই নিজকে কথা দিছোঁ তোৰ জীৱনৰ হেৰাই যোৱা সুখবোৰ মই ঘূৰাই আনিম নাজানো নিশিয়ে নিজৰ ভুল বুজি পাব নে মোক সদায় ভুল বুজি থাকিব তাই দেউতাকৰ ষড়যন্ত্ৰবোৰ বুজি পাবলৈ কিছু সময় লাগিব কিন্তু কি এইটো অৱস্থাত তাইক দেখিলে খুৰা খুৰীৰ চিন্তাহে বাঢ়িব গতিকে মই ভাবিছোঁ তাই অলপমান মানসিকভাৱে সুস্থ হৈ লওক মই নিজেই গৈ তাইক থৈ আহিম বৰ্তমান তাই নিজেই খুৰা খুৰীৰ সন্মুখীন হ'বলৈ প্ৰস্তুত নহয় প্ৰতিটো কথাতে এনেকৈ গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া সৃষ্টি হ'লে সংসাৰ এনেও নচলে গতিকে তুমি যদি মোৰ পৰা মুক্ত হ'ব বিচাৰা তেনেহ'লে হ'ব পাৰা মোৰ কোনো আপত্তি নাই তোমাৰ বাবে নিজকে বহুত সলনি কৰিলোঁ আৰু নোৱাৰোঁ বৌ বৌ কি চিন্তা কৰি আছে প্ৰীতমৰ কথাকে চিন্তা কৰি আছিলো হৰিকাই প্ৰীতমৰ কথা তাৰ জীৱনলৈ একেলগে বহুতো সমস্যা নামি আহিল ল'ৰাটোৰ মুখখনলৈকে চাবলৈ দুখ লগা হৈছে প্ৰীতম ঘৰলৈ আহিছে নেকি আবেলিয়ে আহিল মই দেখোন তাক লগেই পোৱা নাই ৰুমতে সোমাই আছে হৰিকাই মন একেবাৰে বেয়া ভগৱানেও যে কেনেকৈ ৰং চাইছে আমাক এটাৰ পাছত আনটো সমস্যাই লগেই নেৰা হ'ল প্ৰীতম আৰু বোৱাৰীৰ মাজত কিবা লাগিল নেকি এনেকৈ হঠাৎ গুচি আহিল যে সেইবোৰ বহুত কথা হৰিকাই সময়ত সকলো গম পাবা ল'ৰাটোৱে এনেকৈ কষ্টত থকা দেখিলে আমি কেনেকৈ শান্তিত থাকিব পাৰিম হে প্ৰভু সকলো সমস্যাৰ সমাধান কৰি ল'ৰাটোৰ মুখলৈ হাঁহি ঘূৰাই আনা মই বৰ্তমান য'ত থিয় হৈ আছোঁ ইয়াৰ পিছত হয়তো মোৰ নিশিৰ লগত সকলো সম্পৰ্কই শেষ হৈ যাব তথাপিও মই প্ৰতিবাদ নকৰিলোঁ তোমাৰ সুখৰ বাবে সকলো সহ্য কৰিলোঁ কিন্তু কিমান দিন এতিয়া ভালদৰে বুজি পাইছোঁ নিশি তুমি মোক বহুত ভাল পালেও তুমি আভিজাত্যতাৰ ঢং কেতিয়াও এৰিব নোৱাৰা
বিয়া হোৱাৰ পাছত জীৱনটো যে এনেকৈ সলনি হৈ যাব ভবাই নাছিলোঁ। ভাবিছিলোঁ ভাল পোৱাবোৰেৰে প্ৰীতমৰ লগত জীৱনটো সুন্দৰভাৱে পাৰ কৰিম, কিন্তু সকলোবোৰ খেলি মেলি হৈ গ'ল। কাক চকৰীয়া কৰিম, কি সিদ্ধান্ত ল'ম একো ভাবিয়ে পোৱা নাই। নিশি, নিশি, পাপা, কি হ'ল? অকলে অকলে কি ভাবি আছা? সময়বোৰ কিবা পাৰ হৈ নোযোৱা যেন লাগিছে। কি কৰোঁ একো ভাবিয়ে পোৱা নাই। প্ৰীতমো এনেকে হঠাৎ গুচি যাব বুলি মই একেবাৰে ভবা নাছিলোঁ। পাৰ হৈ যোৱা সময়বোৰ জানো উভতাই আনিব পাৰি? নোৱাৰি। তেনেহ'লে সেই পাৰ হৈ যোৱা সময়বোৰৰ কথা ভাবি নিজকে কষ্ট দিছা কিয়? সময় সলনি হ'ল নিশি। এতিয়া আৰু সেই সতী সীতাৰ যুগ নাই। গতিকে তুমিও প্ৰেক্টিকেল হোৱা, পাহৰি যোৱা প্ৰীতমক। মই ভাবোঁ এতিয়া সকলোবোৰ পাহৰি তুমি তোমাৰ কেৰিয়াৰত মন দিয়া উচিত। আৰে MA ফাৰ্ষ্ট ক্লাছ হোল্ডাৰ তুমি, ডিগ্ৰীবোৰতো আৰু এনেই সজাই থ'বলৈ লোৱা নাই। নিজকে ব্যস্ত ৰাখিলেহে এইবোৰ পাহৰি থাকিব পাৰিবা। চোৱা নিশি, যিজন মানুহৰ ওচৰত তোমাৰ ইচ্ছা আকাংক্ষাৰ কোনো গুৰুত্ব নাই, আৰে গিৰিয়েক ঘৈণীয়েকৰ মাজত ভুল বুজাবুজি হ'ব পাৰে, কাজিয়াও লাগিব পাৰে, সেইবুলি কথা নাই বতৰা নাই এনেকৈ ঘৰখন এৰি গুচি গ'ল, তোমাক এৰি গুচি গ'ল। আৰু সেইজন মানুহৰ কথা ভাবি তুমি নিজকে কষ্ট দিয়াটো মূৰ্খামিৰ বাহিৰে আন একোৱেই নহয়। নিশি, মই কথাবোৰ তোমাৰ ভালৰ বাবেহে কৈছোঁ। কিন্তু পাপা, তুমি ভবাৰ দৰে কথাবোৰ ইমান সহজ নহয়। হাজাৰ চেষ্টা কৰিলেও ভাল পোৱা মানুহজনক মনৰ পৰা আঁতৰাব নোৱাৰি। ভাল পাওঁ কাৰণেতো তেওঁৰ লগত গোটেই জীৱন কটাব বিচাৰিছিলোঁ। সেয়া তোমাৰ বয়সৰ দোষ। সেয়ে তুমি বিবেকতকৈ আৱেগক বেছি প্ৰাধান্য দিছা। কিন্তু বয়স গ'লে, সময় পাৰ হ'লে জীৱনৰ সত্যতাবোৰ উপলব্ধি কৰিবা যে অকল ভাল পোৱাই জীৱন নচলে। এতিয়া এই পৰিস্থিতিৰ পৰা তোমাক উদ্ধাৰ কৰাৰ এটাই উপায় হ'ল, সেয়া হৈছে ব্যস্ততা। এতিয়াৰ পৰা আৰু তুমি কোনো কথা নকবা। কাইলৈৰ পৰা তুমি মোৰ লগত অফিচলৈ যাব লাগিব আৰু অফিচত মোক সহায় কৰিব লাগিব, হ'ব? তুমি ঠিকেই কৈছা পাপা। ময়ো অনুভৱ কৰিছোঁ এতিয়া মোক অলপ ব্যস্ততাৰ প্ৰয়োজন হৈছে। That's my good girl. Thank you, Nisi. প্ৰেম ভালপোৱা বিচাৰি যাৰ ওচৰত দৌৰিলোঁ, ঘৰ চাকৰি সকলোবোৰ এৰিলোঁ, আজি তেওঁৰ ওচৰতে মোৰ কোনো মূল্য নাই। কিন্তু যি মোক মূল্য দিছিল, যিয়ে মোক নিস্বাৰ্থভাৱে ভাল পাইছিল, সেই আপোন মানুহবোৰকে হেৰুৱাই পেলালোঁ। ইমানবোৰ ঘটনা ঘটি গ'ল, অথচ মই একো গমেই নাপালোঁ। বোৱাৰীৰ লগত তুমি ঘৰ এৰি যোৱাৰ পৰা নহাই হ'লা। বিনয় আৰু বৌয়ে অকলেই গোটেইবোৰ সহ্য কৰিছে। কিন্তু এতিয়া প্ৰিয়া ক'ত? তাইৰ কিবা খবৰ? একো নাপাওঁ তাইৰ খবৰ। এদিন ভাস্কৰে লগ পাইছিল, তাই অচিনাকি মানুহৰ নিচিনাকৈ ভাও জুৰি গুচি গ'ল।
কিন্তু এতিয়া এইবোৰ চিন্তা কৰি কি লাভ? হৰিকাই, মোৰ নিজকে কিবা যেন অপৰাধী অনুভৱ হৈছে। ডাঙৰ ককায়েকটো হৈ মই প্ৰিয়াৰ প্ৰতি একো দায়িত্বই পালন কৰিব নোৱাৰিলোঁ। নহ'লেনো তাই এনেকুৱা কাম এটা কৰেনে? তোমাৰ কথাৰ যুক্তি নথকা নহয়। তোমালোক দুয়োটাই নিজৰ নিজৰ পৰিয়ালত সংসাৰত ইমান ব্যস্ত হৈ গ'লা যে তাইৰ কাৰণে তোমালোকে সময় অকণ দিব নোৱাৰা হ'লা। ডাঙৰ দা, বৌ বৌ কোৱা। ডাঙৰ দা, মই মেথছৰ এনচাৰটো উলিয়াব পৰা নাই, তই অলপ চাই দেচোন। এতিয়া সময় নহ'ব, তই পিছত আহিবি। আমি অলপ কিবা ইম্পৰ্টেণ্ট কথা এটা পাতি আছোঁ ন। হ'ব দে, ডিষ্টাৰ্ব কৰিলোঁ যদি চৰি। তহঁত নিজৰ নিজৰ জীৱনত ব্যস্ত হলি, মোৰ কাৰণে জানো কোনোবাই ভাবিছ? নিজৰ ঘৰখনত থাকি আজিকালি মোৰ অকলশৰীয়া লাগে। কেতিয়াবা ভাবো সৰুতেই যদি অকলশৰীয়া হলোহেঁতেন তেতিয়াই ভাল আছিল। অন্ততঃ তহঁত ওলাই যোৱাত ইমান দুখ নাপালোহেঁতেন। তাৰমানে তাইৰ অভিমানবোৰ সঁচা আছিল, কিন্তু মইতো কেতিয়াও গুৰুত্বই নিদিলোঁ। তাইৰ মনটোতনো কি চলি আছিল ককায়েক হিচাপে মই কেতিয়াও জনাৰ ইচ্ছাই নকৰিলোঁ। কি নুবুজিছে নিজৰ ওপৰতে আজি। প্ৰেম ভালপোৱা বিচাৰি যাৰ ওচৰত দৌৰিলোঁ, ঘৰ চাকৰি সকলোবোৰ এৰিলোঁ। আজি তেওঁৰ ওচৰতে মোৰ কোনো মূল্য নাই। কিন্তু যি মোক মূল্য দিছিল, যিয়ে মোক নিস্বাৰ্থভাৱে ভাল পাইছিল, সেই আপোন মানুহবোৰকে হেৰুৱাই পেলালোঁ। আচলতে যি আজি মই শাস্তি পাইছোঁ সেয়া মোৰ প্ৰাপ্য। হৈ যোৱাবোৰতো হৈ গ'ল, সেইবোৰ ভাবি এতিয়া নিজকে কষ্ট দিলে সমস্যাৰ সমাধান হ'ব জানো? মোৰ প্ৰিয়ালে বৰ মনত পৰিছে হৰিকাই। তাই যে সৰু ছোৱালীজনীৰ নিচিনাকে অভিমান কৰে, তাই যে অভিযোগ কৰে মোৰ ওচৰত। তাই বা কেনেকে আছে? মই এটা ভাল ককায়েক হ'ব নোৱাৰিলোঁ হৰিকাই। মই ভাল ককায়েক এটা হ'ব নোৱাৰিলোঁ। ভাল ককায়েক এটা হ'ব মই নোৱাৰিলোঁ। প্ৰিয়া, কি হ'ল? লিখ আকৌ। ইমান দিনৰ মূৰত কিতাপৰ সন্মুখত বহিছোঁ, মন বহুৱাবই পৰা নাই। মন নবহিলে কেনেকৈ হ'ব কচোন? পৰীক্ষাটোতো দিব লাগিব। মোৰ পৰীক্ষাত বহিবলৈ ইচ্ছাই যোৱা নাই। পৰীক্ষা নিদি কি কৰিবি? তোৰ ভৱিষ্যতৰ বাবেহে কৈছোঁ। পঢ়া শুনাত এনেকৈ নিজকে ব্যস্ত কৰি ৰাখিলে মনৰ পৰা বাকী চিন্তাবোৰ আঁতৰি যাব। তুমি মোৰ ওপৰত এনেকৈ হাত উঠাই ভাল নকৰিলা মানস। মই কেতিয়াও পাহৰিব নোৱাৰিম এই অপমানৰ কথা। সময়ত ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় পাবা তুমি।
লিখ আকৌ। ইমান দিনৰ মূৰত কিতাপৰ সন্মুখত বহিছোঁ, মন বহুৱাবই পৰা নাই। মন নবহিলে কেনেকৈ হ'ব কচোন? পৰীক্ষাটোতো দিব লাগিব। মোৰ পৰীক্ষাত বহিবলৈ ইচ্ছাই যোৱা নাই অ'। পৰীক্ষা নিদি কি কৰিবি? তোৰ ভৱিষ্যতৰ বাবেহে কৈছোঁ। পঢ়া শুনাত এনেকৈ নিজকে ব্যস্ত কৰি ৰাখিলে মনৰ পৰা বাকী চিন্তাবোৰ আঁতৰি যাব। লিখ লিখচোন, মই কৈ আছোঁ লিখ। প্ৰতিটো কথাতে এনেকৈ গিৰিয়েক ঘৈণীয়েকৰ মাজত কাজিয়া সৃষ্টি হ'লে সংসাৰ এনেও নচলে। গতিকে তুমি যদি মোৰ পৰা মুক্ত হ'ব বিচৰা তেনেহ'লে হ'ব পাৰা, মোৰ কোনো আপত্তি নাই। তুমি মোৰ ওপৰত এনেকৈ হাত উঠাই ভাল নকৰিলা মানস। মই কেতিয়াও পাহৰিব নোৱাৰিম এই অপমানৰ কথা। সময়ত ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় পাবা তুমি। জৰে ধিমি ধিমি বিচাৰি